নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ ভাল খবৰ আছে আপোনাৰ বাবে আপোনাৰ যদি চাকৰি নাই আৰু আপুনি যদি ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহলে আপুনি লাভ কৰিব 2 লাখ টকা আৰু সেপ্টেম্বৰ মাহতে আপোনাৰ একাউণ্টত টকা সোমাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যিসকল যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে চৰকাৰী চাকৰি লাভ কৰা নাই তেওঁলোকে লাভ কৰিব 2 লাখ টকা চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 2 লাখ টকা আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 30 সেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন তেওঁলোকক কিস্তি হিচাপত এই ধন দিয়া হ'ব বুলি জানিব পৰা গৈছে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে আৰু এই ইন্টাৰভিউত যিসকলে পাছ কৰিছে শৰ্ট লিষ্টেড কৰা হৈছে তেওঁলোকৰ নাম লিষ্টিং কৰা হৈছে আৰু প্ৰথম বছৰত 30,000 যুৱক যুৱতীক এই ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে যিসকলে নাম পঞ্জীয়ন কৰিছিল তেওঁলোকৰ পৰৱৰ্তী সময়ত হয়তো নাম আহিব পাৰে তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টত হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 5 সেপ্টেম্বৰত সমাপ্ত হ'ব তেওঁলোকৰ ইন্টাৰভিউ আৰু ইয়াৰ পিছতে তেওঁলোকে ধন লাভ কৰিব চৰকাৰৰ পৰা 30 সেপ্টেম্বৰত 30,000 যুৱকক 2 লাখ টকাৰ অংশসমূহ দিয়াৰ ব্যৱস্থা কৰা হৈছে যিসকল যুৱক যুৱতী এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকৰ বাবে এই ডাঙৰ সিদ্ধান্ত যিসকল যুৱক যুৱতীয়ে বৰ্তমানলৈকে নিজৰ চাকৰি ল'ব পৰা নাই তেওঁলোকে বিভিন্ন সময়ত বিমুখ হ'বলগীয়া হৈছে চাকৰিমুখী বহুত যুৱক যুৱতীয়ে বহু ইন্টাৰভিউ দিয়াৰ পাছতো হয়তো চাকৰি লাভ কৰা নাই চৰকাৰী চাকৰি যিসকলৰ নাই আৰু যিসকলে ব্যৱসায় এটা কৰিম বুলিলেও হাতত টকা নাই তেওঁলোকৰ বাবে এই বিশেষ স্কিম লৈ আহিছে ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে 2 লাখ টকা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত 30,000 যুৱক যুৱতীক দিয়া হ'ব এই টকা আৰু পৰৱৰ্তী সময়ত যিসকলৰ ইন্টাৰভিউ পুনৰ লোৱা হ'ব যিসকলৰ শৰ্ট লিষ্টেড কৰা হ'ব তেওঁলোকক প্ৰদান কৰা হ'ব 2 লাখ টকা মুঠৰ ওপৰত অসমত নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে এফালে চাকৰি দি গৈছে আৰু আনফালে যিসকলে চাকৰি ল'ব নোৱাৰে তেওঁলোকৰ বাবে ব্যৱসায় বাণিজ্যত সুফল লাভ কৰিব পৰাকৈ 2 লাখ টকা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্যত নিবনুৱা সমস্যা দূৰ কৰিব লাগিব আৰু তাৰ বাবে ইতিমধ্যে 1 লাখ চাকৰি নিযুক্তি সম্পূৰ্ণ দেখে ৰাজ্য চৰকাৰ আগবাঢ়িছে 93,000তকৈ অধিক যুৱক যুৱতীয়ে ইতিমধ্যে চাকৰি লাভ কৰিছে পুনৰ 50,000 যুৱক যুৱতীয়ে চাকৰি পাবলৈ গৈ আছে আৰু যিসকলে চাকৰি পাব পৰাকৈ যোগ্যতা নাই বা যিসকলে চাকৰি কৰিব বিচৰা নাই যিসকলে ব্যৱসায় বাণিজ্যত আগ্ৰহী লোক আছে তেওঁলোকৰ বাবে এই 2 লাখ টকা প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁলোকক প্ৰথম অৱস্থাত প্ৰথম কিস্তিত 30,000 টকা দিয়া হ'ব এই 30,000 টকাৰে তেওঁলোকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ 50,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ 50,000 এনে ধৰণে তেওঁলোকক কিস্তি হিচাপত মুঠ 2 লাখ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰথম বছৰত 30,000 যুৱক যুৱতীক এই ধন দিয়া হ'ব আৰু অহা বছৰত পুনৰ 30,000তকৈ অধিক যুৱক যুৱতীয়ে চৰকাৰৰ তৰফৰ পৰা এনে ধৰণে টকা লাভ কৰিব ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মুঠৰ ওপৰত আত্মনিৰ্ভৰশীল হ'বলৈ বিশেষ প্ৰচেষ্টা লোৱা হৈছে ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে 5 সেপ্টেম্বৰত ইন্টাৰভিউ হ'ব যিসকলে এই স্কিমৰ বাবে আবেদন কৰিছিল 30 সেপ্টেম্বৰত 30,000 যুৱকক 2 লাখ টকাৰ অংশসমূহ দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্তৰ পিছতে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি উল্লেখ কৰিছিল কালি শুনাব বিচাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতী নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিলে সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 সেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 সেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি
এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি
সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি নহয়